সাপেখাটিৰ ঐতিহাসিক নাহৰ আলিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ গাড়ীয়ে মহতিয়াই নিয়ে দুই যুৱকক। গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হয় দুই যুৱক। আজি সোণাৰীৰ সাপেখাটিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। সোণাৰী সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ AS33D0068 নম্বৰৰ থাৰ বাহনে খুন্দিয়াই নিয়ে দুই বাইক আৰোহী যুৱকক। সাপেখাটিৰ ৰহন তিনিআলিত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত গুৰুত্বভাৱে আহত হয় ইন্দ্ৰজিৎ চেত্ৰী আৰু গণেশ গুৰুং নামৰ দুই যুৱক। গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হোৱা দুয়োকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। এই দুৰ্ঘটনাত সামান্যভাৱে আহত হয় প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ। সাপেখাটিৰ পৰা মনোজ বৰাৰ ৰিপৰ্ট। আমি ৰহন ফালৰ পৰা আহি আছিলো নৱনীতা বাইদেউৰ লগত, মই পিছফালে বহি আছিলো। তাৰপিছত এই ঠিক শ্যামগাঁৱৰ যিটো ৰাস্তা আছে ব্ৰাঞ্চ ৰোডৰ পৰা আহি দুটা ল'ৰাই বাইক লৈ আহিছে। একেবাৰে আহি আমাৰ গাড়ীত মাৰি দিলে নহয়। আমাৰ ড্ৰাইভাৰটো খুব চেষ্টা কৰিছিলে, একেবাৰে শেষলৈকে যুঁজিলে, সেইকাৰণে বাইদেউ পৰি গ'ল। পিছফালে বহি আছিলে, দুখ পাইছে। তেওঁক এতিয়া আমি হস্পিটেলত হেৰি কৰি চাওঁ, ডিব্ৰুগড় যদি নিব লাগে ডিব্ৰুগড় নিব লাগিব। এই ল'ৰাকেইটাক নিলে এতিয়ালৈকেতো ঠিকে আছে, ফাৰ্ষ্ট এড দি আছে, তাৰপিছত ডক্টৰে ক'ব। মই মানে এতিয়া মইতো সেইটোতো ঘৰৰ পৰা ওলাই গৈছিলো হা, মইতো ঘৰতে আছিলো। আমি দুটা মানে মাক দেউতা ঘৰতে আছিলো হা। এতিয়া বৰ্তমান তাহাঁতি ঘৰৰ পৰা ওলাই গ'ল, ঘৰৰ পৰা অকলে ওলাই গৈছে না। এতিয়া ওলাই যাওঁতে আমিতো দেখা নাই। এতিয়া মোৰ ভাগিন ল'ৰাটো খবৰ দিলে, অমিত গুৰুং বুলি কোৱাটো, সি খবৰ দিলে। খবৰ দিয়াৰ পাছতে আমাক আমি হাবিকাটি লৈ গ'ল বুলি ক'লে। হাবিকাটি মেডিকেল আমি পোৱাই নাই। হাবিকাটি পোৱাৰ আগতে ৰাস্তাতে খবৰ পালোঁ বোলে ৰজা পকৰি দিছে বুলি। আকৌ আধা ৰাস্তাতে ঘূৰি আহি আকৌ চিধা এইপিনে আহিছোঁ। অৱস্থাটো ল'ৰাটো অলপ বেয়াই দেখিছোঁ মই। এতিয়া অনামিকা বাইদেউ গাড়ীটো খুন্দিয়াইছে বুলি কৈছে। আমিতো দেখাতো নাই। এতিয়া আমাৰ ভাগিন ল'ৰাটো কোৱা মতে অনামিকা বাইদেউ গাড়ীটো খুন্দিয়াইছে বুলি কৈছে, আৰু তেওঁ গাড়ীতে লৈ আনিলে বুলি কৈছে। গাড়ীটো ফুল স্পীডত আছিলে বুলি কৈছে।